আপোনালোকে কমেণ্ট কৰে মই ফকতীয়া খানা খাওঁ ন আজি বিল দিয়া দেখাইছোঁ হওক এইটো একদম মজা মানে বঢ়িয়া বনাইছে মানে মজা এইটো এবাৰ কালাৰ চক না হাঁহ মাংসৰ কালাৰ চক নমস্কাৰ বন্ধুসকল চ' আজি আকৌ এখন নতুন হোটেলত আহিলোঁ আৰু ডিব্ৰুগড়ত মোক খানা খোৱা জেগা একদম পুৰা কমপ্লিটলি নাইকিয়া নিচিনা হৈ গৈছে চব জেগাতে খালোঁ তো এতিয়া আহিছোঁ মই আজি একচুৱেলি লাহোৱাল আহি আছিলোঁ লাহোৱাল নহয় একচুৱেলি মই খোৱাঙত আছোঁ খোৱাং লাহোৱাল গাঁও দুলীয়া বুলি কয় এডোখৰ জেগা দেখিছে আৰু ৰেষ্টুৰেণ্টখনৰ মানে হোটেলখনৰ নাম হৈছে দ্য লাইন আৰু ইয়াৰ মানে পৰ্কটো বোলে খাবলৈ বহুত ধুনীয়া ছাজেষ্ট কৰিছিলে মোৰ ইয়াৰে এটা লোকেল মানুহে চ' খাই চাওঁ বলক মানে বেলেগ বেলেগ ধৰণৰ হোটেলবোৰ দেখাই থাকোঁ আপোনালোকক এইখনতো দেখাম কেনেকুৱা খাবলৈ আহক ভিতৰলৈ যাওঁ বলক আৰু ইয়াৰ খানাটো প্ৰাইচ কিমান কি কথা আছে সকলো ইনফৰমেশ্যন পাব ভিডিঅ'টো কণ্টিনিউ চাই থাকিব নতুন এখন ৰেষ্টুৰেণ্ট দেখাবৰ কাৰণে গৈ আছোঁ ঠিক আছে আৰু এইখন ভাত খাবলৈ আহিব একদম মজা ভাত মই কৈছোঁ প্ৰথমে হোটেলখন চাই লওক দেখিছে ভিতৰৰ পাৰ্টটো কেনেকুৱা ফুল্লি এয়াৰ কণ্ডিশ্যন বহুত ধুনীয়া চফাকৈ ৰাখিছে আৰু ভাল মানে এথেনিক খানা খাবৰ কাৰণে মই এখন হোটেল বিচাৰি আছোঁ চাওঁচোন লেটছ ইয়াত ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগিব প্ৰথমে আপোনালোকক অকণমান হোটেলখন দেখাই লওঁ দেখিছে সঁচাকৈ ধুনীয়া আছে তাৰ পাছতে মই কমেণ্টত বহুতে মানুহে কৈ থাকে যে মেনুখন দেখাব লাগে বুলি এইকাৰণে মই মেনুখন দেখাইছোঁ ইয়াত দেখিছে টোপোলা ৰাইচ 100 টকা আৰু বাকীবোৰ মানে 100 টকা থালিখন আহিব তাৰপাছত এক্সট্ৰা আপুনি যি লৈ ল'ব মাংস আৰু এনেকৈ 80 টকাত এইবোৰ কিবা কিবি আছে নহয় 70 টকা 60 টকাত আছে মানে ভেজ থালিখন 100 টকা টোপোলা ৰাইচ এইটো তো মই এইটো টোপোলা ৰাইচটোৱে ট্ৰাই কৰোঁ নৰ্মেলি যোনবোৰ মানুহে মানে আহি পিনে অৰ্ডাৰ দিয়ে চবতকৈ বেছি সেইটোৱে দেখাওঁ আপোনালোকক যাতে আপোনালোকে আহিলেও খাব পাৰে তাৰ পাছতে মই ট্ৰাই কৰিম বইল পৰ্কটো দেখিছে এইটো 80 ৰুপিজৰ আছে চ' হোটেলখন বহুত ধুনীয়া সঁচা কথা ক'ব গ'লে আৰু এ চি আছে পুৰা ঠাণ্ডা হৈ আছে আৰু ইয়াৰ খানাটো এতিয়া খাই চাওঁ থাকিলে ইয়াৰ দামটো যোনটো মানে প্ৰাইচটো আছে নট বেড একদম ৰিজনেবল প্ৰাইচ 100 টকা থালি হয় তো 100 টকা নৰ্মেল থালি এটা লৈ আৰু ইয়াত মোটামুটি দামটো ঠিকে আছে 70 টকা 80 টকা 90 টকা ঠিকে আছে তো এতিয়া সেইটো ভেলুৱেবল হয়নে নহয় খাই চালে গম পাম ঠিক আছে সঁচা ৰিভিউ দিম ভিডিঅ'টো চাই থাকক বহুত বেছি দেৰি অপেক্ষা কৰিবলগীয়া নহ'ল আৰু খানাটো অতি সোনকালে আহি গ'ল আমাৰ ওচৰত 100 টকীয়া থালি কি আছে একদম ভালদৰে দেখাই আছোঁ যাতে আপোনালোকে আহিব পাৰে চ' বন্ধুসকল ফাইনেলি আমাৰ খানা আহি গ'ল যিটো আমি অৰ্ডাৰ দিছিলোঁ এইটো এইফালে এফালে ক্ল'জ আহক এইটো আমাৰ 100 টকীয়া থালিটো আৰু থালিটো সঁচাকৈ বিৰাট ধুনীয়া দেখিবলৈ কাৰণে দেখিছে ন এইটো থালি আৰু মই আপোনালোকক আজি খাই দেখাম ইয়াৰ হাঁহ মাংসটো আৰু মানে সুদামতে ইয়াৰ হাঁহ মাংসটো বোলে বহুত ধুনীয়া খাবলৈ কাৰণে আৰু বইল পৰ্কটো আৰু মই এনেকুৱা ধৰণৰ যেতিয়া হোটেলত যাওঁ তেতিয়াহ'লে বইল পৰ্কটো বিচাৰি থাকোঁ ইয়াৰ মোৰ ফেভৰিট হয় আৰু ইয়াত বিশেষকৈ বেম্বো শ্বুট দি বনালে আৰু মজা লাগে এইটো বইল পৰ্ক দেখিছে খাই টেষ্টটো কম তাত যাতে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ আৰু এইফালে দেখিছে পৰ্ক ড্ৰাই ফ্ৰাই ল'লোঁ আৰু এইফালে চিকেন ঠিক আছে আৰু সঁচা কথা কওঁ এটা কথা মানে মই অৰ্ডাৰ দিছিলোঁ তো মানে ইমানখিনি আইটেম দিয়া নাছিলোঁ কমপ্লিমেণ্টেৰী দুটামান মোক দিয়া হৈছে ঠিক আছে মই গম নাপাওঁ তাতে দি দিলে আৰু এই ভিডিঅ' কৰি থকা দেখি তো খাই চাওঁ বলক কেনেকুৱা লাগে চ' বন্ধুসকল 100 টকীয়া থালিখনত কি আহিছে মই দেখাই দিছোঁ এইফালে আহক এইটো দেখিছে আপোনাৰ একদম পূৰা পাতত দিয়া ভাত দিছে লগতে কি দিয়ে দেখিছে আপুনি কি এইটো অলপমান কাৰী দিছে পটল চব্জি দিছে চাটনি দিছে জলকীয়া চাটনি দিছে পাপৰ দিছে আলু পিটিকা দিছে কেৰেলা চব্জি দিছে খাৰ দিছে এইফালে ভেন্দি দিছে পানী টেঙা দিছে মানে মোটামুটি এখন কমপ্লিট থালিখন দেখিবলৈ কাৰণে ধুনীয়া আৰু ইয়াৰ যোনটো মানে খাবলৈ চাগে ধুনীয়া হ'ব কেলৈ জানে নাই দেখি পিনে বহুত বেছি ধুনীয়া লাগিছে মানে থালিটো পূৰা কমপ্লিট আছে নট বেড চ' আপোনালোকে আহিলে মানে ভেজ থালি এটা লৈ পিনেও ধুনীয়াকৈ আৰামছে খাব পাৰে 100 টকাত তো ইয়াৰ চিকেন টিকেনবোৰ খাই চাবলৈ কেনেকুৱা লাগে চ' বন্ধুসকল খানাটো মই খাই আছোঁ আৰু ইয়াৰ মানে যোনটো বইল পৰ্ক বনাইছে বহুত আল্টিমেট বনাইছে আৰু পিচেছকেইটাও দেখিছে মানে 4 পিচমান দিছে ধুনীয়াকৈ আৰু দামটোতো আপোনাক দিলোঁ মেনুখনটো কৈ দিলোঁ চাওক ভাতৰ কোৱালিটিটো মজা চাউলটো বহুত ধুনীয়া বইল পৰ্কটো বহুত ধুনীয়া বনাইছে আৰু ইয়াতকৈ এই গোটেই খানাখিনিৰ ভিতৰত চবতকৈ মজা কি লৈ জানে মোৰ হাঁহ মাংসটো গাহৰিটো মজা সিজিছে এই হাঁহ মাংসটো এইটো একদম মজা মানে বঢ়িয়া বনাইছে মানে মজা এইটো এবাৰ কালাৰ চক না হাঁহ মাংসৰ কালাৰ চক দেখিছে আৰু কোৱান্টিটি আৰু কালাৰ চক মজা বনাইছে এইটো এবাৰ ট্ৰাই কৰিব ইয়াত আহিলে মানে দেই মজা মজা বনাইছে এনেকুৱা মজা বনাইছে মানে ইয়াত খানাটো খাই থাকোঁতে মই কথা ক'বলৈ কাৰণে মানে মই পৰা নাই এনেকুৱা লাগিছে আজি ভিডিঅ'টো নবনাওঁ
আধাতে এৰি পিনে মই খাবলৈ ভালকৈ খানাত মনটো দিওঁ। চিৰিয়াছলি ভাল বনাইছোঁ, আহক। দ্য লাইন বুলি মই এখন ইয়াৰে লোকেল ল'ৰা এটা মোক ছাজেষ্ট কৰিলে ইয়াৰ পৰ্কটো ট্ৰাই কৰিবলৈ, কিন্তু মই পৰ্কটোতকৈ বেছি হাঁহ মাংসটো বেছি মজা লাগিছে। ইয়াত আহি মই সুধিলোঁ যে মালিকজনী ইয়াৰ স্পেচিয়েল আইটেম কি হয়। তেখেতে কৈছে এবাৰ হাঁহটো আমাৰ ট্ৰাই কৰি চাওক, আৰু হাঁহটোৱে ট্ৰাই কৰিলোঁ, সঁচাকৈ বিৰাট ধুনীয়া বনাইছে, মজা। আৰু এইফালে আহক, থালিখনো দেখিছে বহুত ধুনীয়া। আপোনালোকে আহক, এখন নতুন হোটেল মই দেখাই আছোঁ ডিব্ৰুগড় বাহিৰতো। যদি আপুনি খোৱাঙৰ ফালে অকণমান আউট অফ দ্য জ'নত আহি পেলাই যদি খাম বুলি ভাবিছে, ডিব্ৰুগড়ৰ পৰা অকণমান ওলাই আহি খোৱাঙৰ এইখন হোটেল একদম মজা যায় হোটেল, আহিব পাৰে এখন। চ' বন্ধুসকল, খানাটো বহুত ধুনীয়া আছিলে। দ্য লাইন বুলি আছে হোটেলখন। এড্ৰেছটো মই বাহিৰৰ পৰা একদম প্ৰপাৰ এড্ৰেছটো দি আছোঁ। থালিখন আৰু এবাৰ দেখাই দিওঁ। ইমানবোৰ আইটেম দিছে নহয়, 100 টকাতে একদম আপোনালোকক অলৰেডি কৈ দিলোঁ মই, মানে খাই খাই আমুৱাই যাবগৈ। তাৰ ওপৰত যদি আপুনি গাহৰিটো খায় আৰু হাঁহ মাংসটো যদি ট্ৰাই কৰে, হাঁহ মাংসটো আহি পিনে ইয়াত এবাৰ ট্ৰাই কৰিবই কৰে, মোৰ মজা লাগিছে। ৰাতি পাছলৈ কি হ'ব মই নাজানো, খাই মেলি প্ৰেছাৰ চেছাৰ হাই হ'ব পাৰে, কিন্তু টেষ্টটো যে আল্টিমেট বনাইছে। ইমান তাৰিফ মই এনেকৈ কৈ নাথাকোঁ, আহক খাই চাব, গম পাব। চ' এড্ৰেছটো কৈ আছোঁ, মই এতিয়া ভাতকেইটা খাওঁ দেই। যদি কোনোবাই মোক ভাত খাবলৈ ভাল হোটেলখন ছাজেষ্ট কৰোঁ মানে মোক সোধে, তেতিয়াহ'লে মই এখনৰ নাম ল'মেই। মোৰ ভাই খাই আছে। চ' খানাটো সঁচাকৈ চিৰিয়াছলি ভাল লাগিছে মোৰ, আৰু স্পেচিয়েলি ইয়াৰ হাঁহ মাংসটো খাব। হাঁহ মাংসটো মোৰ বিৰাট ভাল লাগিল সঁচাকৈ। দেখিছে থালিখন? এতিয়া ভিডিঅ' বনোৱা হৈ গ'ল। এই মোৰ বন্ধু অমিত দাসে খাই আছে, কেনেকুৱা লাগিছে আকৌ সুধো। কেনেকুৱা পাইছ খাই? ক'বলৈ ধৈৰ্য নাই আৰু সি খোৱাত ব্যস্ত। ইয়াত দামটো মজা আছে, মানে কি আছে, টোপোলা ভাত এক্সট্ৰা এটা যদি লয় তেতিয়াহ'লে আপোনাৰ 30 ৰুপিজ, 30 টকা। ভাতটো চাউলটো বৰ ধুনীয়া, খাই মজা পাব। আপোনালোকে কমেণ্ট কৰে মই ফকতীয়া খানা খাওঁ ন, আজি বিল দিয়া দেখাইছোঁ। কিমান হ'ল দাদা আমাৰ বিলটো? 420 হয়নে? পইচা দিছোঁ, ঠিক আছে। এইটো মোবাইলটো দিব লাগিব ন, ত' সেয়াই মোবাইলটো দিয়া, মোবাইল দিয়া। 420 দা লাইন, চাই লওক, নাম চাই লওক। Received ₹420 on HDFC Bank Smart Hub account. চ' এইখন হোটেলত ভাত খাই সঁচাকৈ ভাল লাগিলে। খালি ইয়াত ব্ৰইলাৰ মাংস খাব নাহিব, ইয়াত খাবলৈ আহক গাহৰি আৰু হাঁহ মাংস। হাঁহ মাংসটো টেষ্ট কৰিব, আল্টিমেট বনাইছে। নামটো চাই লওক, দ্য লাইন, আৰু এড্ৰেছটো দি আছোঁ হওক। আপোনালোকে মৰাণৰ অভিমুখে যাত্ৰা কৰি থাকিলে মানে দেখিব হাইৱে কিনাৰতে, দেখিছে এইফালে মৰাণ যোৱা ৰাস্তাটো, হাইৱে কিনাৰতে দেখিব দ্য লাইন বুলি বহুত ধুনীয়া এখন হোটেল। গম পাবই আৰু খোৱাঙত আছে, এইটো লাহোৱাল গাঁও বুলি কয়, দুলীয়া। ঠিক আছে, তো আহিব, ট্ৰাই কৰিব, ভাল পাব।